নমস্কাৰ বোলো সকলোকে পুনৰবাৰ ট্ৰিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰ কেইটা আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে আপোনালোকৰ লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজি হৈছে দেওবাৰ, মোৰ বোধৰে আপোনালোকে আজি হয়তো ৰেষ্ট ল'ব চাগে, দেওবাৰ যিহেতু। তো খবৰটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু কোনটো খবৰ আপোনালোকৰ আটাইতকৈ বেছি ভাল লাগিলে সেইটো কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাইছে এক চিমেণ্ট কোম্পানীৰ ওপৰত। চিমেণ্ট কোম্পানীটোৰ নাম হৈছে মহাবল। এই চিমেণ্ট কোম্পানীটো এতিয়া স্থাপন হ'ব আমাৰ অসমৰ ডিমা হাছাওত। যিটো চিমেণ্ট কোম্পানী নেকি প্ৰায় ৩,০০০ বিঘা মাটি আমাৰ অসম চৰকাৰৰ পৰা লিজত লৈছে। এই চিমেণ্ট কোম্পানীটোৱে প্ৰথমে গুজৰাটৰ চৰকাৰক আহ্বান জনাইছিলে চিমেণ্ট কোম্পানীটো খুলিবৰ কাৰণে মাটি বিচাৰিছিলে, কিন্তু গুজৰাটৰ চৰকাৰে তেওঁলোকক মাটি নিদিলে, কিন্তু অসম চৰকাৰে তেওঁলোকক মাটি দি দিলে। আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল প্ৰতি বৰ্গ ফুটত ২ পইচা বাৰ্ষিক ৰাজহত এই মাটিসমূহ অসম চৰকাৰে তেওঁলোকক দি দিছে। প্ৰতি ২ বৰ্গ ফুট মাটিত ২ পইচাকৈ, মাত্ৰ ২ পইচাকৈ দিব তেওঁলোকে। এই কোম্পানীটোৱে মাত্ৰ ২ পইচাকৈ দিব অসম চৰকাৰক। ভাবক, প্ৰতি বৰ্গ ফুটত মাত্ৰ ২ পইচা দিব বাৰ্ষিক, মানে এক প্ৰকাৰ কৰ হিচাপত, এক প্ৰকাৰ ভাড়া হিচাপত আমাৰ অসম চৰকাৰক দিব। মানে ১ বিঘা মাটিত কিমান হ'ব পাৰে আপোনালোকে নিজেই কেলকুলেট কৰক। ইমান কম দামত তেওঁলোকক লিজত প্ৰদান কৰিছে অসম চৰকাৰে, প্ৰায় ৩,০০০ বিঘা মাটি। এতিয়া এই গোটেই ঘটনাটো হস্তক্ষেপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰাৰ পাছতেই এটাকৈ তথ্য এতিয়া ওলাই পৰিছে। প্ৰথম কথা হৈ গ'ল, এই চিমেণ্ট ফেক্টৰীটোৱে কোনো ধৰণৰ অনুজ্ঞাপত্ৰ লোৱা নাই সেউজ গৃহৰ তৰফৰ পৰা, মানে প্ৰকৃতি সুৰক্ষা তৰফৰ পৰা তেওঁলোকে একো লাইচেঞ্চ লোৱা নাই। তাৰ লগে লগে যি নেকি ট্ৰাইবেল বেল্টৰ নিয়ম আছে, চিলিং নীতি যি আছে, সেই নিয়ম নীতিসমূহো এই কোম্পানীটোৱে মানি চলা নাই। সেয়াই নহয়, এটা চিমেণ্ট কোম্পানীক ৩,০০০ বিঘা মাটিৰ কোনো প্ৰয়োজনেই নাই। গতিকে তেনে অৱস্থাত এটা কোম্পানীয়ে ৩,০০০ বিঘা মাটি লৈছে অসম চৰকাৰৰ পৰা, আৰু অসম চৰকাৰে দিও দিছে। এতিয়া একাংশ লোকে কোৱা অনুসৰি এই কোম্পানীটোৰ মানে চকু হৈছে সেই মাটিখিনিত থকা চূণশিলৰ ওপৰত। সেই মাটিখিনিৰ পৰা যি নেকি চূণশিল ওলাব তাৰ ওপৰত চকু এই কোম্পানীটোৰ। এই কোম্পানীটোৱে চিমেণ্ট ফেক্টৰী খোলাৰ ওপৰত চকু নাই, তাৰ পৰা যিখিনি নেকি চূণশিল ওলাব সেই চূণশিলখিনিৰ ওপৰতহে চকু খেনো এই বোলে কোম্পানীটোৰ। এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোটেই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিছে। গতিকে ভাবক, সেই মাটিখিনি আছিলে অসমৰ খিলঞ্জীয়াৰ। অসমৰ খিলঞ্জীয়াসকলে সেই মাটিখিনি জব্দ কৰি আছিলে, বা সেই অসমৰ খিলঞ্জীয়াসকলে সেই মাটিখিনিত আছিলে, যেনে বড়ো, কাৰ্বি, ৰাভাত সেইসকল মানুহ আছিলে। তেওঁলোকক তাৰ পৰা উচ্ছেদিত কৰাই সেই মাটিখিনি এতিয়া ডাঙৰ ডাঙৰ বিজনেছমেনক প্ৰদান কৰিব। কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেণ্ট ছেকশ্যনত লিখি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমত আছে বহুতো ডি ভোটাৰ। আমাৰ অসমত প্ৰায় ৯৪,০০০ ডি ভোটাৰ আছে, প্ৰায় ৯৪,০০০। মুছলমানসকলক বাদ দি প্ৰায় ৯৪,০০০ ডি ভোটাৰ আছে আমাৰ অসমত। এতিয়া এই প্ৰায় ৯৪,০০০ ডি ভোটাৰ এক প্ৰকাৰে ক'বলৈ গ'লে তেওঁলোকৰ ওপৰত গোচৰ চলি আছে। তেওঁলোক না ভাৰতীয় না তেওঁলোক বাংলাদেশী। তেওঁলোকৰ ওপৰত গোচৰ ৰুজু হৈ আছে, গোচৰ চলি আছে। সেই গোচৰ যেতিয়ালৈকে নেকি চলি থাকিব, তেওঁলোক ভাৰতীয় মানুহো নহয়, তেওঁলোক বাংলাদেশীও নহয়। আমি তেওঁলোকক এক প্ৰকাৰে বাংলাদেশী বুলি 50% ক'ব পাৰোঁ। কিন্তু আমাৰ অসমত বৰ্তমান সময়ত যিসকল লোকক নেকি উচ্ছেদিত কৰা হৈছে তেওঁলোককতো ডাইৰেক্টলি বাংলাদেশী মুছলমান বুলিয়ে কৈ দিছে, বাংলাদেশী মুছলমান বুলি কৈ দিছে। কিন্তু সেইসকল ডি ভোটাৰক এতিয়ালৈকে বাংলাদেশী বুলি কোৱা হোৱা নাই। সেইসকল ডি ভোটাৰক কোৱা হৈছে যে তোমালোকৰ ওপৰত গোচৰ চলি আছে, যেতিয়ালৈকে গোচৰ চলি থাকিব, না তোমালোক ভাৰতীয় মানুহ না তোমালোক হিন্দু মানুহ। এতিয়া খবৰ ওলাই পৰিছে আমাৰ অসমৰ প্ৰায় ৯৪,০০০ ডি ভোটাৰক এতিয়া নাগৰিকত্ব প্ৰদান কৰা হ'ব। প্ৰথমে কেৱল কোচ ৰাজবংশী আৰু গোৰ্খা লোকসকলৰহে ডি ভোটাৰৰ কেছ তেওঁলোকৰ পৰা
পৰিহাৰ কৰাৰ কথা আছিলে বা তেওঁলোকৰ ডি ভোটাৰ কেছ নাইকিয়া কৰাৰ কথা আছিলে কিন্তু এতিয়া খবৰ ওলাই পৰিছে যে ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে আমাৰ অসমত ইয়াৰে মুছলমানক বাদ দি হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মীয় লোকসকলে পাব ভাৰতীয় নাগৰিকত্ব সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা শেষ হ'ব তো একাংশ পলিটিচিয়ানে কৈ আছে যে বেংগলীসকলৰ কথা পূৰ্বৰ পৰাই কোনো ৰাজনৈতিক দলে ভবা নাই গতিকে এইখন চৰকাৰে ভাবিছে আৰু মানুহে তাত আপত্তি কৰিছে আপত্তি কৰিলে কেনেকৈ হ'ব এটা ডি ভোটাৰসকলৰ যি গোচৰ আছিল সেয়া সম্পূৰ্ণৰূপে নাইকিয়া কৰিব ইয়াতে কিন্তু আপোনাৰ মুছলমানসকলৰ স্থান নাই এইটো মনত ৰাখিব মুছলমানসকলৰ ডি ভোটাৰ গোচৰ কিন্তু তেওঁলোকৰ আঁতৰাই দিয়া নহ'ব কালিলৈ বেলেগ এখন চৰকাৰ আহিব তেওঁলোকে মুছলমানৰ হৈ মাত মাতি মুছলমানৰ ডি ভোটাৰ আঁতৰাই দিব বা বাপেকে মজাটো অসমৰ খিলঞ্জীয়াসকল কলৈ যাওঁ যা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ ওপৰত এইবাৰ অসম গণ পৰিষদক দেখিবলৈ পোৱা গ'ল কাৰ বিৰোধিতা কৰা কাখনক সংশোধন কৰি 2024 চনৰ 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰাই দিয়া হৈছে কাখন যেতিয়া আমাৰ অসমত লাগু কৰা হৈছিলে 2014 চনৰ 31 ডিচেম্বৰলৈকে যিখিনি মানুহ আমাৰ অসমলৈ আহিছিলে বা আমাৰ ভাৰতলৈ আহিছিলে তেওঁলোকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰিব বুলি কৈছিলে কিন্তু হঠাতে এটা নতুনকৈ নিয়ম সলনি কৰি দিলে কাখনক লৈ যে এতিয়া 2024 চনৰ 31 মাৰ্চলৈকে যিসকল লোক ভাৰতত আহিছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব কাৰণ নিৰ্বাচন আহি আছে নিৰ্বাচনত লাভালাভ হ'ব এতিয়া পলিটিক্যাল পাৰ্টিবিলাকৰ এটা কথাটো হৈ গ'ল এই যি নেকি সিদ্ধান্ত ল'লে চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিছে একাংশ আমাৰ অসমৰ ৰাজনৈতিক দলে আৰু তাৰ লগতে জাতীয় দল সংগঠনসমূহেও প্ৰতিবাদ সাব্যস্ত কৰিছে ভাবকচোন 2014 চনলৈকে অহাখিনিক নাগৰিকত্ব দিম বুলি কওঁতে আমাৰ অসমত 5 জনকৈ লোকৰ মৃত্যু হ'ল হয় নে নহয় প্ৰতিবাদ সাব্যস্ত কৰি এইবাৰ হঠাতে সিদ্ধান্ত লৈ ল'লে 2024 চনলৈকে অহাখিনিক নাগৰিকত্ব প্ৰদান কৰিব কিন্তু মুছলমানসকল নহয় বাকি হিন্দু বা অন্যান্য ধৰ্মৰ লোকসকলক এতিয়া অসম গণ পৰিষদেও ইয়াৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে তো অসম গণ পৰিষদে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে মানে কাখনৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে এতিয়া সবেইটো বিৰোধিতা কৰি আছে কংগ্ৰেছেও কৰিছে আপোনাৰ ৰাইজৰ দলেও কৰিছে মানে এজিপিও কৰিছে বা অন্যান্য যিমানবিলাক জাতীয় সংগঠন আছে তেওঁলোকেও কৰিছে এতিয়া বিজেপিৰ যি নেকি মিত্ৰ দল আছিলে অসম গণ পৰিষদেও কাৰ বিৰোধিতা কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এতিয়া কৰ্ণাটকৰ পৰা খবৰ ওলাই পৰিছে কৰ্ণাটকত হেনো ইভিএম মেচিনৰ পৰিৱৰ্তে বেলট পেপাৰৰ দ্বাৰা নিৰ্বাচন হ'ব আমাৰ ভাৰতবৰ্ষত ইভিএম মেচিন অহা বেছি দিন হোৱা নাই বা বেছি বছৰ হোৱা নাই ধৰি লওক আপোনাৰ কিমান চনৰ পৰা আহিছে মোৰো ইমান বৰ বিশেষ নলেজ নাই হয়তো আমাৰ ভাৰতত ইভিএম মেচিন অহা খুব বেছিতকৈ বেছি হ'লে 20 বছৰমান হ'ব তাৰ আগত কিন্তু বেলট পেপাৰৰ জৰিয়তেই নিৰ্বাচন হৈছিল মানে কাগজ এখন দিব তাতে ষ্টাম্প মাৰিব লাগে মই কাক ভোট দিছোঁ এই প্ৰকাৰেৰে নিৰ্বাচন হৈছিল আমাৰ ভাৰতবৰ্ষত কিন্তু বৰ্তমান বেলট পেপাৰ হৈছে এতিয়া কৰ্ণাটকৰ চৰকাৰে সিদ্ধান্ত লৈছে কৰ্ণাটকত এতিয়া বেলট পেপাৰৰ দ্বাৰা নিৰ্বাচন হ'ব পৌৰসভাকে ধৰি সকলো স্থানীয় নিৰ্বাচন মানে পৌৰসভাকে ধৰি যিমানবিলাক স্থানীয় নিৰ্বাচন হ'ব সকলোবিলাক স্থানীয় নিৰ্বাচন এতিয়াৰে পৰা বেলট পেপাৰৰ জৰিয়তে হ'ব কৰ্ণাটকত এতিয়া কংগ্ৰেছ পাৰ্টিটো বেলট পেপাৰ প্ৰৱৰ্তন কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আছে ইভিএম মেচিনৰ পৰিৱৰ্তে এতিয়া কৰ্ণাটকত যিহেতু কংগ্ৰেছৰ চৰকাৰ তো কংগ্ৰেছৰ চৰকাৰে যিমান দূৰ পাৰে বেলট পেপাৰ আনিবলৈ যত্ন কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা আমাৰ অসমত নতুনকৈ নিয়ম বনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যে আমাৰ অসমত এতিয়াৰে পৰা আধাৰ কাৰ্ড বনাবৰ কাৰণে জিলা আয়ুক্তৰ ভেৰিফিকেশ্যন লাগিব জিলা আয়ুক্তৰ ভেৰিফিকেশ্যন নোহোৱাকৈ আধাৰ কাৰ্ড নবনিব আমাৰ অসমত এই নিয়মটো কেৱল আমাৰ অসমৰ বাবে অসমৰ বাহিৰৰ মানুহৰ বাবে নহয় এতিয়া আমাৰ অসমৰ মানুহে বাহিৰা ৰাজ্যত গৈ আধাৰ কাৰ্ড বনাব পাৰিব নে নোৱাৰিব মানে সেইটো কনফাৰ্ম নহয় কিন্তু আমাৰ অসমত হ'লে বনাব নোৱাৰিব যিসকলৰ বয়স 18 বছৰ পাৰ হৈছে তেওঁলোকে এতিয়া সেইবাবে আমাৰ অসমৰ বিভিন্ন স্থানত ভুৱা আধাৰ কাৰ্ড চেণ্টাৰ গঢ় লৈ উঠিছে যিবিলাকে নেকি ডুপ্লিকেট প্ৰক্ৰিয়াৰে আধাৰ কাৰ্ড বনাই দিয়ে এটা খবৰ ওলাই পৰিছে গুৱাহাটী মহানগৰীত ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা এটা চক্ৰ উৎখাত কৰিছে জুৰুডৰ অম্বিকাগিৰি নগৰৰ প্ৰগতি এডুকেট গীতানগৰ আৰক্ষীৰ অভিযান আৰক্ষীয়ে জব্দ কৰে বহু ভুৱা আধাৰ কাৰ্ডৰ লগতে কম্পিউটাৰৰ নথিপত্ৰ এই কাৰ্যালয়ত জড়িত প্ৰগতি এডুকেটৰ সঞ্চালক
সূৰ্যয় বৰুৱা, IT বিষয়া চিন্ময় শৰ্মা, সঞ্জীৱ ৰাজ চৌধুৰীক আটক কৰিছে আৰক্ষীয়ে। এতিয়া আমাৰ অসমৰ মানুহে বা আমাৰ হিন্দু মানুহে বা আমাৰ খিলঞ্জীয়া মানুহবিলাকেই এনেকুৱা চক্ৰান্তমূলক কামবিলাক কৰি আছে পইচাৰ কাৰণে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেতো কৈছিলে যে বাংলাদেশৰ সীমান্তত যিসকল লোকে নেকি আমাৰ অসমলৈ মানে অসমৰ নাগৰিকত্ব প্ৰদান কৰে বা অসমলৈ মানুহ আনে সেইসকল প্ৰায়খিনি খিলঞ্জীয়া মানুহে তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰি আছে, তেওঁলোকে অসমলৈ সোমোৱাই আছে 10-20 হাজাৰ টকাৰ কাৰণে। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে কৰিমতো কৰিম কি সেইসকল লোকক খিলঞ্জীয়াসকলে সহায় কৰি আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আয়ুৰ্বেদিকৰ ওপৰত। আমাৰ ভাৰতবৰ্ষত যেতিয়া নেকি এলোপেথিক ডক্টৰ নাছিলে মানে খুব প্ৰাচীন কালৰে পৰা আয়ুৰ্বেদিকৰ জৰিয়তে বেমাৰ আজাৰ ঠিক হৈ আহিছিলে। বৰ্তমানে কিন্তু আয়ুৰ্বেদিকৰ প্ৰচলন বৰ বিশেষ নাই। এতিয়া এলোপেথিকক বিশ্বাস কৰে মানুহে। এতিয়া এলোপেথিকে যিদৰে কোনো এটা বেমাৰ ঠিক কৰে তাৰ তুলনাত আয়ুৰ্বেদিকে কম পৰ্যায়ত বা লাহে লাহে ঠিক কৰে। কিন্তু আয়ুৰ্বেদিকৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাই আৰু আয়ুৰ্বেদিকে সম্পূৰ্ণৰূপে বেমাৰটো নাশ কৰে। কিন্তু এলোপেথিকে বেমাৰটো দমাই ৰাখে আৰু তাৰ কিন্তু ছাইড ইফেক্ট আছে। এলোপেথিকৰ মেডিচিন খালে আপোনাৰ কিবা নহয় কিবা বেলেগ এটা প্ৰব্লেম দেখা দিব পাৰে। মোৰ বন্ধু এজনৰ ৰিসেন্টলি বেমাৰ হৈছিলে আৰু সেই বেমাৰত সি চিকিৎসা কৰোঁতে তাৰ প্ৰায় চুলিখিনি নাইকিয়া হৈ গৈছে, মানুহটো পুৰা লেৰেলা হৈ গৈছে। মানে এলোপেথিক মেডিচিনৰ কিবা নহয় কিবা এটা মানে ছাইড ইফেক্ট আছে মেডিচিনৰ পাৱাৰৰ বাবে। এটা কথাটো হৈ গ'ল ব্ৰিটেইনৰ পৰা খবৰ ওলাইছে ব্ৰিটেইনত এতিয়া প্ৰায় 10,000 নতুন আয়ুৰ্বেদিক ডক্টৰক ভৰ্তি কৰিছে বুলি খবৰ ওলাই পৰিছে। মানে ব্ৰিটেইনে বুজি পাইছে যে এলোপেথিক আমাক যিদৰে দৰকাৰ আয়ুৰ্বেদিকো আমাক সেইদৰে দৰকাৰ। গতিকে প্ৰায় 10,000 নতুনকৈ আয়ুৰ্বেদিক ডক্টৰক এপইণ্ট কৰিছে। আমাৰ অসমতো বৰ্তমান সময়ৰ বিভিন্ন স্থানত আয়ুষ মেডিকেল অপেন হৈছে য'ত কেৱল এলোপেথিক চিকিৎসা কৰা হয়। আমাৰ ইয়াৰে এজন চিনাকি ডক্টৰ আছে মৃদুল বৰা বুলি, তো তেখেতক সিদিনাখন মই লগ পাইছিলোঁ আৰু তেখেতে মানে মোক অলপমান হেল্প কৰি দিব কৈছিলে ছ'চিয়েল মিডিয়াত, তেখেতক অলপ হেল্প কৰি দিছিলোঁ। তো তেখেতে মানে এই কথাবিলাক কৈছে আৰু এতিয়া আমাৰ অসমতো আয়ুৰ্বেদিকৰ অকণমান প্ৰচলন চলিছে, নচলাও নহয়। ঠিক তেনেকৈ মেডিকেলবিলাকতো এতিয়া আয়ুৰ্বেদিকৰ লাহে লাহে প্ৰচলন চলা দেখিবলৈ পাইছোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এতিয়া ৰেচন কাৰ্ড থকা সকলৰ কাৰণে এটা নতুনকৈ নিয়ম জাৰি কৰি দিয়া হৈছে। অৱশ্যে এইটো এটা ভাল খবৰ ৰেচন কাৰ্ড থকা লোকসকলৰ বাবে। যিসকল লোক নেকি শাৰীৰিকভাৱে অক্ষম, যিসকল লোক নেকি বয়োজ্যেষ্ঠ বা ছিনিয়ৰ চিটিজেন বা যিসকলে নেকি দুৰ্গম এলেকাত বাস কৰে তেওঁলোকক এতিয়া ঘৰে ঘৰে চাউল বিতৰণ কৰাৰ ব্যৱস্থা কৰি দিব অসম চৰকাৰে। ধৰি লওক কোনো এটা ফেমিলিত কেৱল 2জন ব্যক্তি আছে, 2জন ছিনিয়ৰ চিটিজেন বয়োজ্যেষ্ঠ, তেওঁলোকে গৈ চাউল আনিবগৈ নোৱাৰে। তো তেওঁলোকক এতিয়া ঘৰতে চাউল দিয়াৰ ব্যৱস্থা কৰি দিব অসম চৰকাৰে। তো এই মাহৰে পৰা সেই পদ্ধতি আৰম্ভ হৈ গৈছে। যিসকল নেকি শাৰীৰিকভাৱে অক্ষম, যিসকল নেকি বয়োজ্যেষ্ঠ, যিসকল নেকি দুৰ্গম এলেকাত থাকে তেওঁলোকক ঘৰে ঘৰে গৈ ৰেচন দিয়াৰ ব্যৱস্থা কৰিছে। আৰু অসম চৰকাৰৰ এই পদক্ষেপ লেখত ল'বলগীয়া, আমি চেলুট জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আপোনালোকেও কমেণ্ট এটা কৰি থৈ যাব অসম চৰকাৰৰ এই সুন্দৰ পদক্ষেপৰ বাবে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জল জীৱন মিছন আঁচনিৰ ওপৰত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে জল জীৱন মিছন আঁচনিৰ কাম কাজসমূহ মাৰ্চৰ ভিতৰত কমপ্লিট কৰিবৰ কাৰণে জল জীৱন মিছন ঠিকাদাৰসকলক জনোৱা হৈছিলে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে আমাৰ অসমত বৰ্তমান সময়ত জল জীৱন মিছন আঁচনিৰ যিসকল নেকি ঠিকাদাৰ আছে তেওঁলোকৰ পইচাসমূহ ফচি আছে। তেওঁলোকে প্ৰতিবাদ কৰিছে পইচা নোপোৱাৰ বাবে। কিন্তু তেখেতে কৈছে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এইটো আমাৰ গাত দুখ নাই। আমি ঠিকাদাৰসকলক মাতি আনি কৈছিলোঁ যে মাৰ্চৰ ভিতৰত আপোনালোকে কামখিনি কৰি কমপ্লিট কৰক, তেতিয়াহে আপোনালোকে বিলবিলাক পাব, নহ'লে কিন্তু বিলবিলাক নাপাব। তো তেওঁলোকে মাৰ্চৰ ভিতৰত কামবিলাক কৰি আজৰি নকৰিলে, যাৰ কাৰণে এতিয়া তেওঁলোকে বিল নাই পোৱা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইটোও কৈছে যে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা থাৰ্ড পাৰ্টি কোম্পানীৰ জৰিয়তে যিমানবিলাক কাম কাজ হৈছে সকলোবিলাক এতিয়া ইনস্পেকশ্যন হ'ব। আৰু ইনস্পেকশ্যনত যদিহে কাম বেয়া পায় তেন্তে বিল পাছ নহ'ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। মানে যিমানবিলাক নেকি আপোনাৰ ঠিকাদাৰে কাম কৰি থৈছে তেওঁলোকে যদি 2 নম্বৰী কাম কৰিছে তেওঁলোকৰ যিমান কেইটকা ডুবিলে তেওঁলোকে সেই কেইটকাৰ আশা নকৰাই ভাল, সেয়া যাব টকা। কেন্দ্ৰ চৰকাৰে ইনস্পেকশ্যন কৰিব, তেওঁলোকক এপ্ৰুভ কৰিব লাগিব, তাৰ পাছতে তেওঁলোকৰ পইচা সোমাব বুলি জনাইছে। থাৰ্ড পাৰ্টিৰ জৰিয়তে এতিয়া ইনস্পেকশ্যনৰ কাম চলাব। এটা কথা আছে বোলে ঠিকা কৰিলে টিকা ওলায়, সেই অৱস্থাই হৈছে এতিয়া
জল জীৱন মিছন আঁচনিৰ ঠিকাদাৰসকলৰ। আগাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আপোনালোকে বাৰু এটা অসমীয়া কথা জানেনে? সাপ হৈ খুটে বোলে বেজ হৈ জাৰে। এই শব্দফাঁকিৰ অৰ্থটো বাৰু কি আপোনালোকে জানেনে? এই শব্দফাঁকিৰ অৰ্থ সম্পূৰ্ণৰূপে বিজেপি চৰকাৰৰ লগত মিলি যায়। বিজেপি পাৰ্টিৰ লগত এই শব্দফাঁকি সম্পূৰ্ণৰূপে মিলি যায়। এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে কংগ্ৰেছে সৰু ল'ৰা ছোৱালীয়ে খোৱা চকলেটৰ ওপৰতো 21% টেক্স লগাইছিলে। এতিয়া সেই টেক্স কমাই আমি একেবাৰে নাইকিয়া কৰিছোঁ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে জনাইছে। এতিয়া কথাটো হৈ গ'ল কি বিজেপি চৰকাৰৰ প্ৰায় 15 বছৰ সম্পূৰ্ণ হৈছে। তো তেওঁলোকে GST আৰোপ কৰাও প্ৰায় অলমষ্ট 15 বছৰ হৈ গৈছে আমাৰ ভাৰতত। এতিয়া তেওঁলোকে GST আৰোপ কৰি প্ৰায় 10 বছৰে লুটিলে, 10 বছৰ প্ৰায় 15 বছৰে লুটিলে আমাৰ ভাৰতীয় মানুহবিলাকক। আৰু এতিয়া মানে ফাইনেলি 2025 চনত তেওঁলোকে GST কমাই দিছে। GST কমাইছেতো কমাইছে, একেবাৰে কমাই দিয়া নাই। ক'ৰবাত 5%, ক'ৰবাত আপোনাৰ 18%, ক'ৰবাত আপোনাৰ সেয়া 40%, এনেকৈ মানে কৰি দিছে। কমাইছে, বহুখিনিত কমাইছে আৰু দুই এটাত নাইকিয়া কৰিছে। কিছুমানত কিন্তু বহুত বঢ়াই দিছে। এতিয়া তেওঁলোকে GST প্ৰায় 15 বছৰ তেওঁলোকে GST খালে। 15 বছৰ নহয়, প্ৰায় 10 বছৰ তেওঁলোকে GST খালে। 10 বছৰ তেওঁলোকে GSTৰ জৰিয়তে দামবিলাক বৃদ্ধি কৰিলে আৰু এতিয়া তেওঁলোকে কৰিছে কি যে কংগ্ৰেছৰ দিনতহে বোলে বেছিকৈ টেক্স লৈছিলে। কংগ্ৰেছৰ দিনত টেক্স বেছিকৈ লৈছিলে যদিও কংগ্ৰেছৰ দিনত কিন্তু বস্তুৰ দাম ইমান নাছিলে। আপোনালোকে টেক্স কমকৈ লয় যদিও আপোনালোকৰ দিনত বহুতেই দাম বস্তুবিলাকৰ। আল্টিমেটলি কথাটো হ'ল তেওঁলোকেই দাম বৃদ্ধি কৰিলে আৰু এতিয়া তেওঁলোকেই কমাই কৈছে যে আমি বহুত ভাল কাম কৰিলোঁ, GST আমি 5% কৰি দিলোঁ। কিন্তু আগতেতো টেক্স আছিলে কিমান? সেই সিমানেই আছিলে, 4%, 8%, 12% এনেকেই আছিলে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমত বৰ্তমান সময়ত চলি আছে কাৰ প্ৰসংগ। কাৰ প্ৰসংগ চলি থকাৰ মাজতেই এতিয়া অসম আৰক্ষীয়ে এটা নতুনকৈ জাননী জাৰি কৰি দিছে অসমবাসীৰ কাৰণে। এতিয়া আমাৰ অসমৰ জনসাধাৰণে ৰাজভৱনৰ এলেকাৰ পৰা 5 কিলোমিটাৰ ভিতৰত কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ। সমদল সম্পূৰ্ণৰূপে নিষিদ্ধ। একেলগতে বহু মানুহ সমবেত হ'ব নোৱাৰিব। এই এলেকাত লাউড স্পীকাৰ ব্যৱহাৰ বা আতচবাজি ফুটোৱা নহ'ব বুলি জনাইছে। শব্দ ওলোৱা সামগ্ৰী নিষিদ্ধ কৰিছে। এই এলেকাত অনুমতি অবিহনে যান বাহন আৰু কোনো ব্যক্তিৰ প্ৰৱেশ নিষেধ কৰিছে। এই এলেকাত কোনো নিৰ্মাণ আৰু নিৰাপত্তাত প্ৰভাৱ পেলাব পৰা কাম নিষিদ্ধ কৰিছে। কোনো লোকে এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ 223 ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা লোৱা হ'ব। ভাৰতীয় নাগৰিক সুৰক্ষা সন্থাৰ 163 ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি পূব গুৱাহাটী আৰক্ষী জিলাৰ উপ আয়ুক্ত অমিতাভ বসুমতাৰীৰ। এতিয়া যিহেতু এতিয়া কাৰ প্ৰসংগ চলি আছে আমাৰ অসমত, তো কাৰ চলি থকাৰ সময়তেই হয়তো প্ৰতিবাদ সাব্যস্ত হ'ব পাৰে। তো সেই প্ৰতিবাদৰ উমান পাই এতিয়া ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। ইনফেক্ট 5 কিলোমিটাৰ দূৰলৈকে প্ৰতিবাদ কৰিব নোৱাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সংখ্যালঘুসকলৰ ওপৰত। সংখ্যালঘুসকলক লৈ প্ৰথমবাৰৰ বাবে বিজেপিৰ কোনোবা এজন নেতাই ভালকৈ এটা মন্তব্য কৰা দেখিবলৈ পাইছোঁ। আৰু সেই মন্তব্য কৰিছে আন কোনো নহয়, আমি প্ৰায় সময়তে দেখি থকা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। তেখেতে কৈছে যে মাটিৰ পট্টা থকা কোনো সংখ্যালঘুৰ ঘৰ ভাঙিবলৈ আমি নিদিওঁ, উচ্ছেদ কৰিব নিদিওঁ বুলি গেৰাণ্টি দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উচ্ছেদৰ সৈতে জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্ক কথাও ক'লে মন্ত্ৰীগৰাকীয়ে। তেখেতে কৈছে যে যিসকল লোকৰ নেকি ম্যাদী পট্টা আছে তেওঁলোকৰ মাটি কোনো পধ্যেই উচ্ছেদ কৰা নহ'ব। যিসকলে চৰকাৰী মাটিত বহিছে তেওঁলোককহে উচ্ছেদ কৰা হ'ব বুলি কৈছে। মানে আমাৰ অসমৰ যিসকল সংখ্যালঘু ব্যক্তিয়ে নেকি আপোনাৰ চৰকাৰী মাটিত বহি আছে তেওঁলোকক উচ্ছেদ কৰিছে। আৰু সেই উচ্ছেদকে উদ্দেশ্যি কৈছে যে আপোনালোকৰ যদি ম্যাদী পট্টা আছে তেন্তে আপোনালোকক উচ্ছেদ নকৰে আৰু কৰিবলৈ নিদিওঁ বুলি কৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰথমবাৰৰ বাবে এজন বিজেপি নেতাৰ সন্মুখত সংখ্যালঘুৰ সম্পৰ্কে এনেধৰণৰ মন্তব্য দেখিবলৈ পাইছোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আপোনালোকৰ আধাৰ কাৰ্ড আছে নে নাই কমেণ্ট ছেকশ্যনত জনাব। যদি আধাৰ কাৰ্ড নাই, ছেপ্টেম্বৰ মাহে হৈছে আপোনালোকৰ বাবে ডেডলাইন। এই ছেপ্টেম্বৰ মাহতে আপোনালোকে বনাই লওক আধাৰ কাৰ্ড, নহ'লে কিন্তু আপোনালোক বিপদত পৰিব। কাৰণ আমাৰ অসমত এতিয়া নতুনকৈ নিয়ম বনাই দিছে 18 বছৰৰ ওপৰৰ ব্যক্তিসকলে বা মানুহসকলে আধাৰ কাৰ্ড বনাব নোৱাৰিব।
আধাৰ কাৰ্ড বনাবলৈ হলে জিলা আয়ুক্তৰ ভেৰিফিকেশ্যন লাগিব জিলা আয়ুক্তই ভেৰিফাই কৰিলেহে আধাৰ কাৰ্ড লাভ কৰিব মানে ইনডাইৰেক্টলি এইটো ক'ব পাৰি যে আপোনালোকে আধাৰ কাৰ্ড এতিয়া সহজতে বনাব নোৱাৰিব গতিকে সেপ্টেম্বৰ মাহটোৱে সময় আছে আধাৰ কাৰ্ড যদি এতিয়ালৈকে বনোৱা নাই আধাৰ কাৰ্ড শীঘ্ৰেই বনাই লওক নহলে কিন্তু বিপদত পৰিব তো আপোনাৰ বাৰু আধাৰ কাৰ্ড আছে নাই সেইটো কমেন্ট সেকশনত জনাবলৈ কিন্তু একেবাৰেই নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ এগৰাকী যুৱতীয়ে OLXত লাভ কৰিলে চাকৰিৰ এডভাৰটাইজমেন্ট OLX হৈছে এটা কোম্পানী যেটো কোম্পানীত আপোনালোকে সেকেন্ড হ্যান্ড বস্তু বিক্ৰী কৰিব পাৰে বা সেকেন্ড হ্যান্ড বস্তু আপোনালোকে ক্ৰয় কৰিব পাৰে OLXত এতিয়া হেই OLXত এগৰাকী যুৱতীয়ে চাকৰিৰ এডভাৰটাইজমেন্ট পাইছিলে সেই এডভাৰটাইজমেন্ট পাই ছোৱালী গৰাকীয়ে নাম্বাৰটো লৈ কল কৰিছিলে কল কৰাৰ পাছত ছোৱালী গৰাকীৰ পৰা প্ৰথমে এডমিশন হিচাপে 500 টকা ললে 500 টকা লোৱাৰ পাছত যুৱতী গৰাকীৰ পৰা 2000-3000 টকা কৈ কেবা হাজাৰো টকা ললে তাৰ পাছত যুৱতী গৰাকীৰ মোবাইল নাম্বাৰ ব্লক লিষ্টত ভৰাই থৈ দিলে যুৱতী গৰাকীক ৰঙিয়াৰ ব্ৰাঞ্চত চাকৰি দিব বুলি মানে ৰঙিয়াৰ এক্সিছ বেংকৰ ব্ৰাঞ্চত চাকৰি দিব বুলি তেখেতক উল্লেখ কৰিছিলে আৰু তেনেকৈ তেখেতৰ পৰা যথেষ্ট টকা লুটি লৈ গল একাংশ মানে ভুৱা নিযুক্তি দিয়া মানুহে সাইবাৰ অপৰাধীয়ে গতিকে ভাবক মানুহে কোট বৰ্তমান সময়ত মাথা মাৰি আছে OLXত চাকৰিৰ এডভাৰটাইজমেন্ট দিছে এগৰাকী ছোৱালীয়ে চাকৰিৰ কাৰণে আবেদন কৰিছে তেখেতৰ পৰা পইচা বিচাৰিছে তেখেতে পইচা দিও দিছে অবশেষত টকা লুটি লৈ পলাইছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 45% মন্ত্ৰীৰ বিৰুদ্ধে হেনু আছে গোচৰ হত্যা ধৰ্ষণৰ গোচৰ আছে হেনু আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 45% মন্ত্ৰীৰ বিৰুদ্ধে আমাৰ ভাৰতবৰ্ষত যিমানখিনি মন্ত্ৰী আছে গোটেই মন্ত্ৰীখিনিৰ বিৰুদ্ধে হেনু বোলে গোচৰ আছে বুলি খবৰ ওলাই পৰিছে গতিকে ভাবক পলিটিক্সত কেনে ধৰণৰ মানুহ সোমাই পৰিছে এটা তাৰে ভিতৰত প্ৰায় 136 গৰাকী মন্ত্ৰীয়ে হৈছে বিজেপিৰ আৰু সেই সকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে বুলি খবৰ ওলাই পৰিছে ভাবকচোন আপোনালোকে মানে যিবিলাক নেকি পলিটিচিয়ান তেওঁলোকৰ শিক্ষাগত অৰ্হতা বৰ বিশেষ নাই আপোনালোকে ভালদৰে লক্ষ্য কৰিব তেওঁলোকে মানে বস্তুটো দেখি শিকিছে সেই কাৰণে হয়তো আমাতকে তেওঁলোকৰ অকনমান বাহ্যিক নলেজটো বেছি কিন্তু শিক্ষাগত অৰ্হতা তেওঁলোকৰ বৰ বিশেষ নাই এজন শিক্ষিত মানুহে যি ধৰণে কোনো এটা কামকাজ হ্যান্ডেল কৰিব এজন অশিক্ষিত মানুহে কিন্তু সেই কামটো সেই হিচাপত হ্যান্ডেল কৰিব কেতিয়াও নোৱাৰে হয়নে নহয় আপোনালোকে কমেন্ট সেকশনত জনাব এতিয়া আপোনালোকে চাও পলিটিক্সত অশিক্ষিত আৰু অপৰাধীৰে ভৰি পৰিছে যিবিলাক শিক্ষিত মানুহ বা যিবিলাক ভাল মানুহ সেইবিলাকে পলিটিক্সত যাব নিবিচাৰে যাৰ কাৰণে কি বৰ্তমান সময়ত দেশৰ এই অৱস্থা হৈছে এটা সবেই কৈ থাকে যে হিন্দু অসুৰক্ষিত ইমান বছৰেতো হিন্দু অসুৰক্ষিত যে নালাগিলে আমি এজন হিন্দু লৰা আমি এজন অসমীয়া যুৱক ইমান দিনে আমি কেতিয়াও মানে অসুৰক্ষিত অনুভৱ কৰা নাই আমি আগতেও আপোনাৰ মুছলিম এলেকাত গৈছো তেতিয়াও যেনেকুৱা এতিয়াও সেই তেনেকুৱা আগতেও আমি মুছলিমৰ সৈতে কথা বতৰা পাতিছো আগতে আমি মুছলিমৰ সৈতে যেনেকৈ থাকো এতিয়াও তেনেকৈ আছো মুঠৰ ওপৰত আমাৰ মাইন্ডত মানে এই বস্তুটো ফিক্স কৰি দিয়া হৈছে যে মুছলমান সকলে আমাক বৰবাদ কৰি দিছে মুছলমান এই বস্তুটো মানে আমাৰ মাইন্ডত ভৰাই দি পিনে মিয়া এই শব্দটো মানে মিয়া এটা জাতি এনেকুৱা বস্তু তেনেকুৱা জাতি মিয়া জাতিটোৱে আপোনাৰ মানে এইটো কৰিব সেইটো কৰিব সেই বস্তুটো আমাৰ মাইন্ডত ফিট কৰি দিয়া হৈছে আৰু যাৰ ফলত নেকি আমি অনুভৱ কৰিবলৈ লৈছো যে আমি অসুৰক্ষিত হয় নহয় আপোনালোকে কমেন্ট সেকশনত জনাব কংগ্ৰেছ থাকুতেই যদি আপোনাৰ আমাৰ অসমীয়া মানুহখিনি সুৰক্ষিত আছিল তেনেহলে বিজেপি থাকুতেতো আৰু সুৰক্ষিত হ'ব লাগে গতিকে টেনচন কৰাৰ কথাই নাই হয় নহয় আপোনালোকে জনাওকচোন গতিকে তাৰ পাছত আমি ভয় কৰিব লগা হৈছে কিয় তেতিয়াতো তেনেকুৱা ভয় নাছিলে যে আমি অসুৰক্ষিত কিন্তু এতিয়া আমাক কৈ থকা হৈছে আমি তোমালোক অসুৰক্ষিত গতিকে বিজেপিৰ দিনত আমি সুৰক্ষিত হ'ব লাগিছিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসম চৰকাৰৰ যিসকল নেকি চাকৰিয়াল আছে তেওঁলোকক প্ৰত্যেক বছৰে দুদিনকৈ বন্ধ দিয়ে পিতৃ মাতৃ বন্দনা হিচাপে তো এই বৰ্ষত নৱেম্বৰ মাহত তেওঁলোকক পিতৃ মাতৃ বন্দনা হিচাপে 14 আৰু 15 নৱেম্বৰত তেওঁলোকক বন্ধ দিয়া হ'ব বা ছুটি দিয়া হ'ব অসমৰ চৰকাৰী চাকৰিয়ালসকলক যিমানখিনি চৰকাৰী চাকৰিয়াল আছে তেওঁলোকক পিতৃ মাতৃ বন্দনা হিচাপে 14 আৰু 15 তাৰিখৰ দিনাখন ছুটি দিয়া হ'ব বুলি
অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে তো যিসকল নেকি চৰকাৰী চাকৰিয়াল আছে তেওঁলোকক আমাৰ তৰফৰ পৰা আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিশ্বনাথ চাৰিআলিৰ পৰা আজি হৈছে 7 ছেপ্টেম্বৰ আজি বিশ্বনাথ চাৰিআলিত হ'ব লগা আছিলে উচ্ছেদ অভিযান কিন্তু আজি বিশ্বনাথ চাৰিআলিত হোৱা উচ্ছেদ অভিযান স্থগিতাদেশ জনাইছে গুৱাহাটী উচ্চতম ন্যায়ালয়ে আজি বিশ্বনাথ চাৰিআলিত হ'ব লগা যি উচ্ছেদ অভিযান আছিলে এই উচ্ছেদ অভিযান ৰখাইছে আৰু পৰৱৰ্তী জাননী নহালৈকে বিশ্বনাথ চাৰিআলিত উচ্ছেদ অভিযান নহয় অহাকালিলৈ বিশ্বনাথ চাৰিআলিত উচ্ছেদ অভিযানৰ ওপৰত হয়তো ৰায় প্ৰদান কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে কালিলৈ আমি গম পাম যে কেতিয়ালৈকে উচ্ছেদ হ'ব বিশ্বনাথ চাৰিআলিত উচ্ছেদটো হোৱাটো হ'বই এইটো কম্পালসৰি কিন্তু স্থগিতাদেশ জনাইছে যে ৱেইট কৰা কিছুদিন আমি তোমালোকক জনাম কেতিয়া সেই স্থানসমূহত উচ্ছেদ কৰিব লাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে LPG চিলিণ্ডাৰৰ ওপৰত আপোনালোকে এতিয়া এটা LPG চিলিণ্ডাৰ মাত্ৰ 338 টকাত লাভ কৰিব হয়তো বিশ্বাস কৰিবৰ কাৰণে অকণমান অসুবিধা হৈছে কিন্তু এইটো এটা প্ৰকৃত সত্য কথা আপোনালোকে এটা চিলিণ্ডাৰ এতিয়া 338 টকাত লাভ কৰিব খবৰ লোৱা অনুসৰি বৰ্তমান সময়ত এটা গেছৰ দাম হৈছে 350 টকা তো সেই এটা গেছ ল'বৰ বাবে অসম চৰকাৰে এই ছেপ্টেম্বৰ মাহৰে পৰা 250 টকাকৈ আপোনালোকক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ লগত মানে আপোনালোকক গেছ ল'বৰ বাবে এই 950 টকীয়া গেছটো ল'বৰ কাৰণে 250 টকা এতিয়া আপোনালোকক প্ৰত্যেক মাহে প্ৰদান কৰিব তাৰ লগতে কেন্দ্ৰ চৰকাৰৰ যিবিলাক উজ্জ্বলা আঁচনিৰ গেছ আছে সেইবিলাকত 362 টকাকৈ সাবসিডি দিব অৰ্থাৎ আপোনালোকে 250 টকা আৰু 362 টকা ৰাজ সাহায্য পাব 950 টকীয়া গেছটোৰ পৰা গতিকে গেছটোৰ দাম হৈ গ'ল কিমান 950 টকীয়া গেছটোৰ হৈ গ'ল 338 টকা তো আপোনালোকে এতিয়া 950 টকা গেছটো 338 টকাত পাব মানে আপোনালোকে পে কৰিব লাগিব 950 টকাকৈ কিন্তু লাভ আপোনালোকে বাকিখিনি টকা ঘূৰাই পাব কেৱল 338 টকাহে আপোনালোকৰ জেপৰ পৰা যাব আৰু এইটো নিয়ম উজ্জ্বলা আঁচনিৰ নিয়মটো এই মাহৰ পৰা প্ৰযোজ্য হ'ব আৰু যিটো নেকি কেন্দ্ৰ চৰকাৰে দিয়া সাবসিডি সেইটো পূৰ্বৰ পৰাই চলি আহিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে আজিৰ পৰা কিছুদিন পূৰ্বে গুৱাহাটী মেডিকেল কলেজত এটি কণমানি শিশুৰ মৃত্যু হয় ICUৰ ভেন্টিলেটৰত তো এই সম্পৰ্কে হয়তো আপোনালোকে নিশ্চয় জানে নহয় একেখন বেডতে 4জনকৈ শিশুক শুৱাই ৰখা হৈছিল আৰু এটি শিশু তাৰ পৰা পৰি মৃত্যু হয় এটা খবৰ লৈ পৰিছে বিজেপিৰ শাসিত অন্য এখন ৰাজ্যত এন্দুৰে কামুৰাৰ ফলত এটি শিশুৰ মৃত্যু হয় মানে মেডিকেলত থকাৰ অৱস্থাত এন্দুৰে কামুৰাৰ ফলত এখন বিজেপি শাসিত ৰাজ্যত অন্য এটি শিশুৰ ঠিক তেনেধৰণে মৃত্যু হয় বুলি খবৰ লৈ পৰিছে খবৰ লৈ অনুসৰি ইন্দোৰৰ হস্পিটেলত এন্দুৰৰ কামুৰত মৃত্যু হয় এটো নৱজাতক শিশু এই ঘটনাক লজ্জাজনক আখ্যা দিছে মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে মানে মধ্যপ্ৰদেশত এই ঘটনা সংঘটিত হৈছে এন্দুৰে কামুৰাৰ ফলত এটি নৱজাতক শিশুৰ মৃত্যু হয় হস্পিটেলৰ ভিতৰতে গতিকে হস্পিটেলবিলাক কি পৰ্যায়ত চলিছে আপোনালোকে নিজেই ভাবক আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ৰিলায়েন্স জিঅ'ৰ ওপৰত আপুনি যদি ৰিলায়েন্স জিঅ'ৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে ৰিলায়েন্স জিঅ'ৰ সম্পূৰ্ণ হৈছে 9 বছৰ 9 বছৰীয়া এনিভাৰ্সাৰী এতিয়া উদযাপন কৰিছে ৰিলায়েন্স জিঅ'য়ে লগতে 500 মিলিয়ন সাবস্ক্ৰাইবাৰো তেওঁলোকৰ সম্পূৰ্ণ হৈছে ৰিলায়েন্স জিঅ'ৰ 9 বছৰৰ এনিভাৰ্সাৰীত তেওঁলোকে কিছুমান ফেচিলিটি আগবঢ়াইছে আপোনালোকৰ কাৰণে 349ৰ এটা ৰিচাৰ্জ প্লেন মুকলি কৰিছে যিটোত আপোনালোকে এতিয়া লাভ কৰিব 5G আনলিমিটেড ডাটা জিঅ' গোল্ড বাই জিঅ' ফাইনেন্স মানে জিঅ' গোল্ডৰ সুবিধা লাভ কৰিব আৰু তাৰ লগতে 2% এক্সট্ৰা ডিজিটেল গোল্ড আপোনালোকে লাভ কৰিব সেলিব্ৰেশন ভাউচাৰ পাব যিটোৰ দাম হ'ব প্ৰায় 3000 টকা জিঅ' হটষ্টাৰ আপোনালোকে 1 month সাবস্ক্ৰিপশন পাব জিঅ' 74 সাবস্ক্ৰিপশন আপোনালোকে লাভ কৰিব 1 মাহৰ কাৰণে তাৰ লগতে জমেটো গোল্ডৰ সাবস্ক্ৰিপশন লাভ কৰিব 3 মাহৰ কাৰণে নেটমেটছ ফাৰ্ষ্টৰ আপোনালোকে সাবস্ক্ৰিপশন লাভ কৰিব 6 মাহৰ কাৰণে ৰিলায়েন্স ডিজিটেল 100% RC কেশবেক পাব আজিও ফেশন ডিলছ পাব ইজি মাই ট্ৰিপ লাভ কৰিব ইজি মাই ট্ৰিপত ট্ৰেভেল বেনিফিট লাভ কৰিব জিঅ' হোম আপোনালোকে 2 monthৰ আপোনালোকে ফ্ৰী ট্ৰায়াল লাভ কৰিব মানে 2 মাহৰ কাৰণে জিঅ' হোমৰ আপোনালোকে ফেচিলিটি লাভ কৰিব 349 ৰিচাৰ্জ কৰিব লাগিব জিঅ' সিম কাৰ্ডখনত মোৰ মতে এইটো এটা বেষ্ট আপোনালোকৰ কাৰণে বেষ্ট অফাৰ আনিছে
জিঅ'ৰ তৰফৰ পৰা 349 ৰিচাৰ্জ কৰিলে 2 মাহৰ কাৰণে হটস্পট ফ্ৰী পাব মানে ৱাইফাই ফ্ৰী পাব আৰু কি লাগে আপোনালোকে ভাবক সো আপোনালোকে ল'বলৈ কিন্তু নাপাহৰিব তো বন্ধুবান্ধী বিকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছো ধন্যবাদ জয় অসম